হয় এইটো আপোনাৰ লগতে সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ হেঁপাহৰ যি ৰঙালী বিহু আৰু ৰঙালী বিহুৰ আজি গৰু বিহু আৰু এই প্ৰথমটো দিনতে দেখিবলৈ যথেষ্ট উৎসাহ। নলবাৰীৰ মই এই মুহূৰ্তত পাগলাদিয়া নৈৰ পাৰত আছোঁ, গড়েমৰে গাঁৱৰ এই দৃশ্য দেখুৱাইছোঁ। নৈৰ মাজত ইতিমধ্যে গৰু ধুৱাইছে আৰু সকলো আহিছে, গা ধুইছে, গৰু ধুৱাইছে আৰু যুৱতীসকল ওলাই আহিছে, তেওঁলোকে এই নৈৰ পাৰতে একেলগে বিহু গাইছে। মই তেওঁলোকক দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে ভালেখিনি গৰু ইয়াত ধোৱা হ'ল আৰু সকলো আচলতে এই যি গৰু বিহুৰ আনন্দ, এই গৰু বিহুৰ আনন্দ লোৱা দেখিবলৈ পোৱা গ'ল। মাহ হালধিৰে ইতিমধ্যে গৰু গা ধোৱা হ'ল, লগতে যিহেতু লাও বেঙেনাৰ মালা দিয়া হ'ল আৰু এই মুহূৰ্তত মই এই গাঁৱৰ জীয়ৰী বোৱাৰীৰ সুন্দৰ এক দৃশ্য দেখুৱাব বিচাৰিছোঁ। মিছাকৈ নকবা তোমাৰনো মৰমৰ কোন আই মোৰ মৰমৰ বোপাই মোৰ মৰমৰ সদৰৰ ভাই তাতো কৈ মৰমৰ তুমি ঐ চেনাইটি এয়া এক সুন্দৰ দৃশ্য। এইফালে আৰু যদি চাওঁ আমি জাকে জাকে গৰু আহি আছে নৈৰ মাজলৈ। এই মুহূৰ্তত মই দেখুৱাইছোঁ যিহেতু আজি লাও বেঙেনাৰ মালা গঠা হৈছে আৰু মাখিয়তী দীঘলতি ইতিমধ্যে গৰু কোবোৱা হৈছে। কি অনা হৈছে আৰু কি পৰম্পৰা আছে এই গাঁৱত? হয়, প্ৰথমতে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ বহাগ বিহুৰ তথা ৰঙালী বিহুৰ অলপ যাচিছোঁ। আজি আচলতে গৰু বিহু ৰাতিপুৱাৰ পৰা পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে আমাৰ ইয়াত। গতিকে আমি ইয়াত যোগাৰ কৰিছোঁ লাও বেঙেনা, কেতুৰি আছে, তাৰপিছত যায় জাতিলাও, মাহ হালধি, দীঘলতি, মাখিয়তী, নতুন পঘা, এইখিনি আমি যোগাৰ কৰিছোঁ। আৰু এতিয়া আমি গৰু গা পা ধুৱাই গৰু এৰাল দিলোঁ। সন্ধিয়া যেতিয়া গৰু ঘৰলৈ আহিব তেতিয়া আমি নতুন পঘাৰে আদৰণি নতুন পঘাৰে বান্ধিম। নতুন পঘাৰে গৰু বন্ধা হ'ব। আচলতে গৰু বিহুৰ দিনাখনেই দেখিবলৈ পোৱা গৈছে গাঁৱলীয়া